বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ পঞ্চায়ত নিৰ্বাচনী কমিটিৰ সভাপতি আলিমুদ্দিন আহমেদৰ সভাপতিত্বত লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হয় বিজেপিৰ এখন কৰ্মী সভা। সভাত উপস্থিত থাকে বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ সদস্য আনোৱাৰ খাতুন, নলবাৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলী, লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ সভাপতি নাছিৰুদ্দিন আহমেদ, বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ পঞ্চায়ত নিৰ্বাচনী কমিটিৰ উপদেষ্টা ডক্টৰ আব্দুল হালিম আহমেদ, আব্দুৰ ৰহমান, লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যবৃন্দ আৰু বুথ কমিটিৰ সভাপতি সম্পাদককে আদি কৰি দলৰ অন্যান্য পৰ্যায়ৰ কৰ্মীসকল। সমাগত 2024 বিধানসভা নিৰ্বাচনৰ বৰক্ষেত্ৰীৰ সমষ্টিৰ বিজেপি দলৰ সম্ভাৱ্য প্ৰাৰ্থী নাৰায়ণ ডেকাৰ অনুপস্থিতিতেই এক প্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজাই দলীয় কৰ্মীসকলে। সভাত দিয়া ভাষণৰ জৰিয়তে কেইবাগৰাকী বক্তাই কয় যে বিগত সময়ছোৱাৰ অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে ৰাজ্য বিভাগৰ দায়িত্বত থকাৰ পিছতো চৰাঞ্চলৰ ৰাইজক ভূমি পট্টা প্ৰদান নকৰিলে। তাৰ বিপৰীতে নাৰায়ণ ডেকাই বিধায়ক হৈও সংখ্যালঘুসকলৰ মাজত ভূমি পট্টা বিতৰণ কৰি এক নজিৰ সৃষ্টি কৰিলে। সভাৰ শেষত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সভাৰ সভাপতি আলিমুদ্দিন আহমেদে কয় যে চৰাঞ্চলত বিগত পঞ্চায়ত নিৰ্বাচনতকৈ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অধিক ভোট লাভ কৰিব। আনহাতে লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ সভাপতি নাছিৰুদ্দিন আহমেদে কয় সমষ্টিটোত বিজেপিয়ে কৰা উন্নয়নেই হ'ব এইবাৰ বিজেপি দলৰ নিৰ্বাচনী ইছ্যু। বিজেপি দলে যিমানখিনি ভোট লাভ কৰিবলৈ সক্ষম হৈছিল, সমাগত বিধানসভা নিৰ্বাচনত এই বুলি ভাবিলে মই আশা কৰিম যে যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ জিলা পৰিষদ লেভেলত যিমানখিনি ভোটৰ ব্যৱধানত আমাৰ জিলা পৰিষদ সদস্য নিৰ্বাচিত হৈছিলে তাতকৈ অধিক ভোটৰ ব্যৱধানত আমাৰ আগন্তুক বিধানসভাত নাৰায়ণ ডেকা দেৱ ডাঙৰী ইয়াৰ পৰা MLA হ'ব। যোৱা জিলা পৰিষদ লেভেলৰ কথা মই কৈছোঁ, জিলা পৰিষদ লেভেলত যিটো ডিফাৰেঞ্চ আছিলে তাতকৈ অধিক ব্যৱধানত তেওঁ ইয়াৰ পৰা ভোট পাব। আমাৰ মেইন ইছ্যু হৈছে উন্নয়ন। অসমত যিটো উন্নয়ন হৈছে নিযুক্তিৰ ক্ষেত্ৰতেই হওক, অন্যান্য বিভাগীয় যিবিলাক নিকা কৰ্মকাৰ্য আৰু যিবিলাক আঁচনিৰ সঠিক ৰূপায়ণ এইবিলাক লৈ আমি ৰাইজৰ মাজত যাম। আমাৰ মুঠেই হাৰ্ম নকৰে, এই কাৰণেই নকৰে যে আজিৰ তাৰিখত উচ্ছেদ অভিযান বুলি ক'লে এইটো কংগ্ৰেছৰ দিনত 2011 চনত সুপ্ৰিম কোৰ্টৰ ৰায় কৰিছে, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। এইটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত আজিৰ তাৰিখত যিখিনি মানুহক পুনৰ প্ৰতিষ্ঠা কৰিছে, গতিকে আমাৰ যিখিনি মানুহক উচ্ছেদ কৰি আছে সেই মানুহখিনিৰ লগে লগে তেওঁ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি আছে। গতিকে এইটো আমাক নিগেটিভলি একো হেৰি কৰিব নোৱাৰে। আমি 25 নং লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ বিজেপি দল আমি সম্পূৰ্ণৰূপে সাজু নিৰ্বাচনলৈ, আৰু এইবাৰ আমি সন্মানীয় কৰ্মপটু নাৰায়ণ ডেকা ডাঙৰীয়াক আমি জয় কৰাম আৰু সংখ্যালঘু অঞ্চলৰ পৰা আমি তেখেতক লিড দিয়াৰ কাৰণে চেষ্টা কৰিম। আমাৰ ইছ্যু উন্নয়ন আৰু বৰক্ষেত্ৰীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ যি অকৰ্মণ্যতা সেয়াই আমাৰ মূল ইছ্যু হ'ব। বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।